নমস্কাৰ যিসকল ছাত্ৰীয়ে JLW নাইবা MLW এক্সাম দিছিল তেওঁলোকৰ ৰেজাল্ট ইতিমধ্যে পাব্লিছ কৰিছে। তো আপুনি যদি এই পৰীক্ষাটো দিছিলে এক্সামটো দিছিলে তেনেহ'লে আপুনি কিমান মাৰ্ক পাইছে, অৰ্থাৎ আপোনাৰ ৰেজাল্টটো কেনেকুৱা হৈছে, আপোনাৰ স্ক'ৰ কিমান আহিছে, আপোনাৰ চিৰিয়েল নাম্বাৰ নাইবা ৰেংকটো কিমান আছে, তো গোটেইখিনি আপোনালোকে জানিব পাৰিব ভিডিঅ'টো শেষলৈ চাব। তো ইয়াৰ বাবে প্ৰথমতে আপোনালোকে যিকোনো ব্ৰাউজাৰ অপেন কৰি আপোনালোকে ইয়াতে লিখিব লাগিব ASTU এইখিনি লিখি আপোনালোকে সাৰ্চ কৰিব। ইয়াৰ পিছত যেটো আছে আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি এটো পেজটো আহিব ওপৰত। তো আপোনালোকে এই লিংকটোত ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোকে যেটো ওয়েবসাইট আছে আপোনালোকে তাতে সোমাব। ইয়াৰ পিছত আপোনালোকে গোটেইটা আপোনালোকে হেৰি দেখিবলৈ পাব, অপচনবিলাক দেখিবলৈ পাব। তো ইয়াতে আপোনালোকে কি কৰিব লাগিব, ইয়াতে আপোনালোকে যেটো JLW নাইবা MLW এটো আছে 2024 অনলাইন এপ্লিকেশন সাবমিশন। তো আপোনালোকে ইয়াৰ ওপৰতে আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াৰ ওপৰতে যেতিয়া ক্লিক কৰিব পেজটো আপোনাৰ এনেকুৱা কিন্তু আহি যাব। তো ইয়াতে অহাৰ পিছত আপোনালোকে ইফালে ইয়াতে চাবলৈ পাব যে ইউজাৰ নেম। তো আপোনালোকে ইয়াতে এপ্লিকেশন নাম্বাৰটো দিব আৰু এপ্লাই কৰোঁতে এটা পাছৱৰ্ড বনোৱা হৈছিল, সেই পাছৱৰ্ডটো দিব। যদি আপুনি নিজে এপ্লাই কৰিছে তেনেহ'লে পাছৱৰ্ডটো আপুনি নিজে গম পায়, আৰু যদি আপুনি দোকানত গৈ এপ্লাই কৰিছিলে তেনেহ'লে দোকানৰ পৰা আপোনালোকে পাছৱৰ্ডটো কালেক্ট কৰি ল'ব পাৰে, নাইবা দোকানত গৈ আপোনালোকে ৰেজাল্টটো আপোনালোকে এইটো চাব পাৰিব। তো আমি ইয়াতে এটা দি আমি ইয়াতে কি কৰিম, লগইন কৰিম। তো লগইন কৰাৰ পিছত এনেকুৱা আহি যাব। গোটেইখিনি আপোনালোকক মই দেখুৱাব পৰা নাই, তো এনেকৈ কিন্তু আহি গৈছে। তো ইয়াতে আপোনালোকে চাব পাৰিব যে ইফালে দিয়া আছে যে অপশনবিলাক আপোনালোকে এনেকুৱা কিন্তু দেখিবলৈ পাব। ইয়াতে দিয়া আছে হোম, স্ক'ৰ কাৰ্ড, JLW, ইয়াৰ পিছত দিয়া আছে এডমিট কাৰ্ড। এনে কিন্তু আপোনালোকে অপশনবিলাক পাই যাব। মাই প্ৰফাইল, এপ্লিকেশ্যন, প্ৰিণ্ট আউট। তো ৰিজাল্টটো চোৱাৰ পৰা আপোনালোকে যেটো স্ক'ৰ কাৰ্ড JLW ইয়াৰ ওপৰতে ক্লিক কৰিব লাগিব। এনেকুৱা কিন্তু আহি যাব। তো গোটেইখিনি আপোনালোকক মই দেখুৱাব পৰা নাই, হাইড কৰি দিছোঁ। তো ইয়াতে আপোনালোকে চালে এইটো গম পাব যে ইয়াতে মেথছত কিমান মাৰ্ক পাইছে, বেসিক কম্পিউটাৰ সায়েন্স যেটো আছে এইটোত কিমান মাৰ্ক পাইছে। ইয়াৰ পিছত যেটো ইঞ্জিনিয়াৰিং আৰু ইঞ্জিনিয়াৰিং গ্ৰাফিক্স আৰু ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ, হেতুত ইঞ্জিনিয়াৰিং গ্ৰাফিক্সত কিমান পাইছে আৰু ইঞ্জিনিয়াৰিং ব্ৰাঞ্চত কিমান পাইছে হেতু কিন্তু ইয়াতে লিখা আহিছে। ইয়াৰ পিছত টোটালটো ইয়াতে দেখিবলৈ পাব, টোটালটো কিমান পাইছে ইয়াতে কিন্তু আহি গৈছে, টোটাল 85 পাই গৈছে। তো এইখিনি বৰ্তমান ৰিজাল্ট লৈকে, বাকি নেক্সট ষ্টেপটো এতিয়ালৈ দিয়া নাই, কেনেকুৱা হ'ব, দ্বিতীয় ৱেবছাইটত হ'ব নে আজটো ৱেবছাইটত হ'ব। যেতিয়াই যেটো ৱেবছাইটতে হ'ব নিশ্চয় মই আপোনালোকক ইনফৰ্ম কৰিম। তো ভিডিঅ' যদি ভাল পাইছে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।